কাইলৈৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা কাইলৈৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষাৰ্থীয়ে পালন কৰিব লাগিব বহুকেইটা নিয়ম কি নিয়ম পালন কৰিব লাগিব এই মুহূৰ্তত জনাব বিচাৰিছো এবাৰ মেট্ৰিক পৰীক্ষা OMR সিটত অনুষ্ঠিত হ'ব সেবা আৰু AHSS এৰ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান বিষয়ত থাকিব OMR সিট OMR সিটত সন্নিবিষ্ট থাকিব 50% প্ৰশ্ন 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ প্ৰতিখন OMR সিটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নম্বৰ থাকিব এডমিট কাৰ্ডৰ পিছফালে OMR সিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনা লিখা থাকিব 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা আৰু যিহেতু এবাৰ নতুন নিয়ম কৰিছে কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পালন কৰিব লাগিব বহুকেইটা নিয়ম পৰীক্ষাৰ পূৰ্বে জানিলোক এই নিয়মসমূহ এবাৰ মেট্ৰিক পৰীক্ষাত OMR সিটত অনুষ্ঠিত হ'ব সেবা আৰু AHSS এৰ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে গ্ৰহণ কৰিছে এই পদক্ষেপ শিক্ষা বিভাগে গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান বিষয়ত থাকিব OMR সিট আৰু পুনৰ জনাইছো গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান বিষয়ত থাকিব OMR সিটত সন্নিবিষ্ট থাকিব 50% নম্বৰ 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ আৰু প্ৰতিখন OMR সিটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নম্বৰ থাকিব এডমিট কাৰ্ডৰ পিছফালে OMR সিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনাও লিখা থাকিব আৰু যেহেতু 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পৰীক্ষাৰ্থীয়ে 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত লাভ কৰিব আৰু বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ প্ৰতিখন OMR সিটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নম্বৰ থাকিব এডমিট কাৰ্ডৰ পিছফালে OMR সিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনাও লিখা থাকিব আৰু পৰীক্ষাৰ পূৰ্বে যেহেতু কিছু নিয়ম নীতি নিৰ্দেশনা জাৰি কৰিছে সেইসমূহ আমি দৰ্শকসকলক জনাব বিচাৰিছো এই মুহূৰ্তত পৰীক্ষাৰ্থীসকলৰ বাবে এয়া ডাঙৰ খবৰ যেহেতু মেট্ৰিক পৰীক্ষা OMR সিটত এবাৰ অনুষ্ঠিত হ'ব ইংৰাজী গণিত সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান বিষয়ত থাকিব OMR সিট আৰু OMR সিটত সন্নিবিষ্ট থাকিব 50% নম্বৰ 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পৰীক্ষাৰ্থীয়ে 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত পাব বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ আৰু এডমিট কাৰ্ডৰ পিছফালে OMR সিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনাও লিখা থাকিব আৰু 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা নিউজ ডেস্ক ৰিপৰ্ট গণ অধিকাৰ লাইভ